হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে, কোটি লাট দি থাকে। নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত, আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত। দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাক কৈ পোৱা নাছিলে। এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা, ৰাতি হ'লে দিন নহয়। এতিয়া নুনু মহন্ত বা বাঁহী মহন্ত, আপুনি মোতকৈ বেছি ভালকৈ ক'ব। হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে, কোটি লাট দি থাকে। বিজেপি ফেদা খোৱাবিলাকৰ কথা কৈছোঁ, যিবিলাক আপোনাৰ চেলা চামুণ্ড। মিঠাতেল দিব বোলে, মানে ইমান বছৰে থু দি মাৰিলে, অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব। মুখ্যমন্ত্ৰী মোৰ লগত আছে। ২৬ত বিয়া? ২৬ এণ্ডিঙত বিয়া পাতিম। আজি এমাহ হৈ গ'ল আমি জুবিন দাৰ ন্যায় পোৱা নাই। সকলোৱে মাত মাতি আছোঁ। মোৰ লগত বৰ্তমান উপস্থিত আছে বীৰ লাচিত থানা অসমৰ কেইবাজনো সতীৰ্থ, লগতে উপস্থিত আছে বিকাশ অসম, বৰ্তমান সময়ত ফেচবুকত একদম হাহাকাৰ সৃষ্টি কৰি থকা এজন বিশেষ ব্যক্তি, যিজন ব্যক্তিয়ে এটা চিঞৰ মাৰ ভাইহঁত বুলি ক'লে ৫০,০০০ মান কমেণ্ট আহে, আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয়। মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত অকণমান ভয় কৰে বিকাশ অসমক। ৩,৪০,০০,০০০ মানুহৰ মাজত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিকাশ অসমৰ নামটো যে তেখেতে মনত ৰাখিছে, ল'বলৈ যে বাধ্য হৈছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাগে ক'ৰবাত নহয় ক'ৰবাত ভাল কামেই কৰিছোঁ চাগে, যিটো কাৰণত তেওঁলোকে এনেকুৱা ধৰণৰ নাম ল'বৰ কাৰণে, আমাৰ কামৰ ফচলৰ যোগেদি তেওঁলোকে নাম ল'বৰ কাৰণে বাধ্য হৈছে। কিন্তু তেওঁৰ তলত থকা যিখিনি চালা চেমুণ্ডা ১৫০০ টকা মাহেকত পালেও পালে, কেতিয়াবা নাপালেও নাই, তেওঁলোকক খালি এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ১৫০০ টকাত আপোনালোকে নিজক বিক্ৰী কৰিছে। আজি ভালদৰে যদি আপুনি ভালকৈ চায়, নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত, আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত। নাগালেণ্ডত এটা কুকুৰৰ দামেই হ'ল ৬,০০০ টকা। বাকী মই আপোনাক বেছি কথা কৈ নাথাকোঁ মানে এতিয়া, গম পাইছেনে? নাগালেণ্ডৰ কুকুৰা আমাৰ ইয়াতকৈ বেছি মূল্য। ইয়াত আকৌ ১২৫০ টকাত মানুহ বিক্ৰী হৈছে, ১৫০০ টকাত মানুহ বিক্ৰী হৈছে, মাজনী মামনি আঁচনিৰ নামত বিক্ৰী হৈছে। জুবিন দাই যদি ন্যায় নাপায়, ন্যায় নামৰ শব্দটো অভিধানৰ পৰা, সংবিধানৰ পৰা উলিয়াই দিয়ক, আঁতৰাই দিয়ক। বিগত দিনত এনেকুৱা বেয়া ইতিহাস আছে যে অভিনীলৰ ক্ষেত্ৰত আমি দেখিছোঁ নাপালোঁ, জোনমণি ৰাভাৰ ক্ষেত্ৰত CBI অহাৰ পিছত আমি ন্যায় নাপালোঁ। তাত আমাৰ গোটেইবিলাক বিষয়ে সন্দেহ আৱৰ্তত আছিলে। আমি জংকাৰ ক্ষেত্ৰত ন্যায় নাপালোঁ। এতিয়া এওঁলোকক যে আমি যদি কওঁ যে শ্যাম কানু, শেখৰ গোস্বামী বা সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে ৰাইজৰ মাজত এৰি দিয়ক, হয় আপোনালোকে জামিন দি দিয়ক, তেতিয়াহ'লে আমি ৰাইজে মিলি ভাগ কৰি কামখিনি কৰি পেলাম, নহ'লে আপোনালোকে এনকাউণ্টাৰ কৰক। তেতিয়া এনকাউণ্টাৰ কৰক বুলি ক'লে তেওঁলোকৰ আকৌ যিবিলাক মুখপাত্ৰ থাকে টক শ্ব'ৰ, তেওঁলোকে তেতিয়া কয় আইনৰ দোহাই পিনে কথা কয়, এইজনে অসাংবিধানিক কথা কৈছে। বিকাশ অসমে আপোনাৰ ন্যায় বিৰুদ্ধে গৈ পিনে কথা কৈছে, অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছে। তেতিয়া মই তেওঁলোকক সুধিব বিচাৰোঁ যে বিগত এই ১.৫ বছৰত যে মোৰ দেন আপোনাৰ ৫টাতকৈ যে ভুৱা এনকাউণ্টাৰ হ'ল DGP GP সিং আৰু ভাস্কৰজী মহন্তক আপোনাৰ DGP কালত, তেতিয়া কোনখন সংবিধান, BNS, IPC বা CRPC আধাৰত তেওঁলোকক মুক্তভাৱে হওক বা তেওঁলোকক লুকাই চুকুৰি হওক এনকাউণ্টাৰ কৰা হৈছিলে? একেখন আইন এতিয়া এই মুহূৰ্তত ক'ত গ'ল? জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সম্পদ হাত থবক বহিৰাগত একাংশ ব্যক্তিয়ে হওক বা অসমৰ দুষ্কৃতিকাৰীয়ে শেষ কৰি পেলালে। বহুতে ভাবিছে যে এতিয়া যে ইমানকৈ মাত মাতি আছে, সকলোৱে ভাবিছে যে চৰকাৰৰ এগেইনষ্টত মাত মাতি আছে, বিজেপি চৰকাৰৰ এগেইনষ্টত বিকাশ অসমে মাত মাতি আছে। কি ক'ব? সেইখিনি ১৫০০ টকীয়া ভক্ত এই মানে মাথাত কোনো চিন্তা শক্তি নথকা, মাথাত মামৰে ধৰাখিনিয়ে কৰি আছে। মই মুখ্যমন্ত্ৰী এগেইনষ্টত, বিজেপি এগেইনষ্টত এইটো মোৰ খুব নহয়। মই বিজেপিকো ভোট মাৰি পাইছোঁ, মানে প্ৰাৰ্থীজনক গুৰুত্ব দিওঁ, পাৰ্টিক গুৰুত্ব নিদিওঁ। মোৰ কেম্পেইনটো হ'ল নট এগেইনষ্ট অফ বিজেপি, নট এগেইনষ্ট অফ গভৰ্ণমেণ্ট, নট এগেইনষ্ট অফ মুখ্যমন্ত্ৰী। মোৰ কেম্পেইনটো হ'ল যে মুখ্যমন্ত্ৰী শাসনৰ কালত দক্ষ, যোগ্য, সুযোগ্য ব্যক্তিজন বুলি কোৱা ব্যক্তিজনৰ ৰাজনৈতিক জীৱনৰ কালত জুবিন গাৰ্গ ডাঙৰীয়া কেনেকৈ মৃত্যু হ'ল, প্ৰকৃত সত্য পৰিয়াল, শুভাকাংক্ষী অসমবাসীয়ে জানিব লাগিব আৰু ন্যায় পাব লাগিব। মোৰ সেইটোক লৈহে ফাইট। মই যে কিছুমানে যে কৈ আছে 2026ত এনেকৈ ফটো বনাই দিছে, অখিল গগৈক আপুনি মুখ্যমন্ত্ৰী বিচাৰেনে, মাজতে দিছে লুইনক বিচাৰেনে, বা দিছে গৌৰৱক বিচাৰেনে, হিমন্ত বিশ্ব বিচাৰে, অপশ্যন দিছে। মই এই চেপ্টাৰবিলাকো ইয়াত আলোচনা কৰাটো বিচৰা নাই। সেইটো হ'ল ওৱান কাইণ্ড অফ ডাইভাৰ্চন। সিদিনা মই যেতিয়া সেই কটি চেলেকা ১৫০০ টকীয়া ভক্তবিলাকে মোক পাছত লাগিছিলে, এতিয়া ৰবিতা পাছত লাগি আছে, আৰু মই লাহে লাহে গম পাইছোঁ যে গৰিমা বৌকো এতিয়া হেনো তেওঁলোকে টাৰ্গেট কৰিব, কাৰণ সিহঁতৰ যিটো মানে IT চেলৰ টীম, সেই টীমত মোৰ মানুহ এতিয়া ভৰাই দিছোঁ। মই গোটেই ইনফৰ্মেশ্যনবিলাক পাই থাকোঁ। আৰু কথাটো এনেকুৱা ধৰণৰ, তেওঁলোকে এই জুবিন অনুৰাগী, প্ৰকৃত অনুৰাগী যিখিনিয়ে ১ মাহৰ আগতে দাদাৰ বেয়া খবৰটোৰ পৰা লাগি আছে, তেওঁলোকে এইখিনি ক্ষেত্ৰত মই সাহস আৰু উদ্দীপনা দি আহিছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেকটো ক্ষেত্ৰতে
মই দেখিবলৈ পাইছোঁ যে এই আপোনাৰ জুবিনদাৰ 4 লাখ কিবা যিটো হেছটেগ আছিলে তাক 1 মিলিয়নৰ পৰা 3 মিলিয়নলৈ অনালৈকে গোটেইখিনি উঠি পৰি লাগিছে আৰু তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটা টাৰ্গেট কৰিছোঁ যে অসমৰ যিকোনো হেছটেগ ক্ৰছ কৰিলে নৰ্থ ইষ্টৰ যিকোনো হেছটেগ ক্ৰছ কৰোঁ অৱস্থা ইতিমধ্যে ক্ৰছ কৰিছে। আমি বিচাৰিছোঁ যে ভাৰতৰ সকলোতকৈ বেছিকৈ থকা হ'ল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 13 মিলিয়ন হেছটেগটো ক্ৰছ কৰিব লাগিব আৰু ছ'চিয়েল প্লেটফৰ্মৰ যিখন যুদ্ধ এই যুদ্ধখনত আমি বিচাৰিছোঁ নিৰন্তৰে চলি থাকিব আৰু এই যুদ্ধ ন্যায়ৰ যুদ্ধ হয় আৰু এই যুদ্ধ মোৰ দেউতাৰ ক্ষেত্ৰত যদি হয়, মাৰ ক্ষেত্ৰত যদি হয়, আহি থকা দিনত যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, গৌৰৱ গগৈ, অখিল গগৈ বা লুৰিণজ্যোতি গগৈ যাৰ ক্ষেত্ৰত হ'লেও এই যুদ্ধখন আমি ন্যায় প্ৰাপ্তিৰ কাৰণে যুদ্ধ কৰিমেই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা মোৰ ফালৰ পৰা এজন সৰু মানুহ মই আপুনি মোৰ নামটো সেইদিনাখনি লৈছে, ভাললৈ লৈছে নে কাললৈ লৈছে মই নাজানিম, এইটো পিছতে গম পাম। কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰোঁ, আপোনাৰ লগত যিখিনি এডভাইজাৰ আছে তেওঁলোকৰ মানে মাথা ব্ৰেইনটো মানে পাব্লিকৰ ইম'চনৰ ৱেভৰ লগত চলা নাই। দুদিনৰ আগত কৈ দিলে মই জুবিন আমিও জুবিন, ঠিক আছে মই মানি লৈছোঁ আপুনি জুবিন বা আমিও জুবিন বুলি কৈছে, অ'কে তেওঁলোকে টেগলাইন এটা দিছে মানি লৈছোঁ দাদাৰ ভালৰ কাৰণে কৈছে। কিন্তু দাদাৰ ভাগৰ আদৰ্শখিনি ক'ত? বিজেপিয়ে গান গাব নোৱাৰিব পাৰে কিন্তু বিজেপিয়ে দাদাৰ প্ৰথম আদৰ্শ আছিলে গছ কটা নাছিলে। দাদা ঢুকুৱা এসপ্তাহৰ ভিতৰতে গছ কাটি দিলে আপোনাৰ দীঘলী পুখুৰী। দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাক কৈ পোৱা নাছিলে, এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা, ৰাতি হ'লে দিন নহয়। দাদাই কেতিয়াও কোনো কাৰণত কেব বা কাৰ মানা নাছিলে কিন্তু এওঁলোকে দেখোন কেব আৰু কাৰ দেখোন বুকুচাত লৈ লৈছে। দাদাই কেতিয়াও কোনো কাৰণত এই সহজ সৰল দুখীয়া মানুহখিনিক মানে ইগন'ৰ কৰা নাছিলে কিন্তু অসমত এতিয়া সহজ সৰল মানুহক কোনো ইয়াত গুৰুত্ব নাই। বহিৰাগত ব্যক্তি কেৱল আগ্ৰাসন, আদানী আম্বানী ইয়াত কেৱল অপশাসন আৰু ইয়াত তেওঁলোকে কেৱল অসমখন ক্ষীয়তী গাই নিচিনাকৈ এজনী জাৰ্চি গাই নিচিনাকৈ গাখীৰ খীৰাই আছে, ইয়াৰ পৰা গাখীৰ লৈ গৈ আছে। এইফালে এই গৰুজনীক যে আপোনাৰ ঠিক আছে আমাৰ ইয়াৰ পৰা তুমি গাখীৰ নিচাম ক'বলগীয়া একো নাই কিন্তু গৰুজনীকতো এটলিষ্ট তোমালোকে ঘাঁহ কেইডালমান দিয়া। এওঁলোকে কি কৈছে এতিয়া নুনু মহন্ত বা বাঁহী মহন্ত, আপুনি মোতকৈ বেছি ভালকৈ ক'ব, এই নুনু মহন্ত, বাঁহী মহন্ত, সিদ্ধাৰ্থ, শেখৰক এওঁলোকক ইমান ৰক্ষণাবেক্ষণ দিয়া কাৰণটো কি? মই বিচাৰিছিলোঁ যে এওঁলোকক একদম চিধা চিধিকৈ বাহিৰলৈ আনিব লাগে, দৰকাৰ হ'লে এনেকৈ শ্বুট কৰি দিব লাগে, এনকাউণ্টাৰ কৰি দিব লাগে, দৰকাৰ হ'লে চৰকাৰ কৰি দিব লাগে। আমি কোৱা নাই, কোনে কৰিলে নাজানো, পাব্লিকৰ সন্মুখত ঠুকি দিব লাগে, ঠুকি দিব লাগে। কথা শ্বৰ্ট হ'ব লাগে আৰু মানে আজিকালি ইমান লাম্বা একো বস্তু কোনেও ভাল নাপায়, শ্বৰ্ট কৰিব লাগে। আৰু চৰকাৰখন তেতিয়া বিগত দিনত একেটা ঘটনা ঘটিছে, এতিয়াও হৈ যাব, ৰাতি ফুৱাবলৈ নিব লাগে। নহ'লে আৰু এটা কাম কৰিব পাৰে, সেইটো প্ৰপ'জেলটো মই প্ৰথম দিছিলোঁ, এই গোটেই 6টা-7টা অপৰাধীৰ নামত এটা দাম ব্ৰঞ্জ বা লোহাৰ এটা ষ্টেচু বনাব লাগে, ধুনীয়াকৈ একদম মূৰ্তি বনাব লাগে, কাণত ধৰি পিনে আঁঠুকাই থাকিব, এখন উদ্যান বনাই দিব লাগে, মানে শ্যাম কানু, সিদ্ধাৰ্থ, কুলাংগা উদ্যান নাম দিব লাগে। বাহিৰৰ ফৰেনাৰ্ছবিলাক আহিব, ইয়াতে ফুৰিবলৈ আহিব, তাৰপৰা চেণ্ডেল খুলি সেই একদম চেণ্ডেলে সিহঁতক চাটপ দিব, প্ৰজন্ম সেই সিহঁতক মানুহে মাৰিব আৰু প্ৰজন্ম জুবিন গাৰ্গ কি আছে সকলোৱে আলোচনা কৰিব। সকলোকে সৰ্বত্ৰে এটাই অনুৰোধ থাকিব, ইয়াত নন পলিটিকেল এজেণ্ডা ৰাখক, কংগ্ৰেছ বিজেপি সকলোকে মই এটাই কথা ক'ম যে আপোনালোকে নিজৰ কংগ্ৰেছ বিজেপি AJP ৰাইজৰ দলৰ পোচাকযোৰ খুলি থৈ আহক। দল সংগঠন আছু, AJYCP, বিল আছি থানা অসম, আটাচু বা অসমীয়া যুৱ মঞ্চ যিয়ে নহওক লাগিলে সকলোৱে নিজৰ পোচাকযোৰ আমি বাহিৰত খুলি আমি সৰ্বত্ৰে এটাই চিঞৰ যে জুবিন দাক ন্যায় লাগে। কাৰণ জুবিন দাৰ নিচিনা মানুহে যদি ন্যায় নাপায়, আহি থকা দিনত পীযুষ হাজৰিকা যদি নাইকিয়া হৈ গুচি যায়, হিমন্ত বিশ্ব শৰ্মা যদি নাইকিয়া হৈ যায়, অখিল লুৰিণো যদি নাইকিয়া হৈ গুচি যায়, শৃংখল অন্তপাণি ফুকন যদি বা সমুজল দাস যদি নাইকিয়া হৈ গুচি যায় বা বসন্ত গগৈ যদি নাইকিয়া হৈ গুচি যায়, তেতিয়াহ'লে মানে আমি একো কোনো কাৰণত মাত মাতিব নোৱাৰিম। কাৰণ অসমে কেতিয়া কোনো কাৰণত ন্যায় শব্দটো ব্যৱহাৰ কৰিব পৰাই নাই। আৰু কথাটো এটাই হয়, আপুনি চাবচোন জাকে জাকে যে মানুহবিলাক ওলাই আহিছে, এইটো হ'ল ন্যায়ৰ কাৰণে কেম্পেইনিং নে এইটো ইলেকশ্যনৰ কাৰণে কেম্পেইনিং? আৰু এনেকৈ কথাবিলাক এনেকুৱাকৈ কয় যেন এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায়ৰ কাৰণে কথাবিলাক তাৰ লগত মানে প্ৰাসংগিক হ'ব লাগে। এতিয়াতো এখন কোনো নিৰ্বাচনৰ বৈতৰণী সভা নহয়, ইয়াত কংগ্ৰেছ বিজেপিৰ কথা কেনেকৈ আহিলে, ইয়াত হিন্দু মুছলমানৰ কথা কেনেকৈ আহিলে, এখনো ধৰ্মীয় কিবা আলোচনা নহয়। গতিকে ইয়াত হ'ব লাগে অনলি ফ'কাছ হ'ব লাগে জুবিন গাৰ্গ, অনলি ফ'কাছ হ'ব লাগে ন্যায়। যি জুবিন গাৰ্গে জীৱিত কালত অসম আৰু অসমীয়াৰ কাৰণে ইমানখিনি কাম কৰি থৈ গ'ল। চাওক 38,000 গান, 40টা লেংগুৱেজ পাহৰি যাওক আপুনি। জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গ'ল, যিটো কাৰণতে সুশান্ত সিং ৰাজপুতৰ নিচিনা ব্যক্তিও স্থান নাপালে, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ শিল্পীৰ ভিতৰত 2য় স্থান, ৱৰ্ল্ডৰ 4ৰ্থ স্থান, তেওঁ মৃত্যু। গতিকে যিজন ব্যক্তিয়ে একেদিনাই হামিং কিং অফ ৱৰ্ল্ড, নট ইণ্ডিয়া নট এছিয়া, ৱৰ্ল্ড, আৰু যিজন ব্যক্তিৰ নামেৰে নামাকৰণ হৈ গুচি গ'ল গুগলত এই লেকটো ছিংগাপুৰৰ, সেইজন ব্যক্তিয়ে জীৱিত কালত দিলে মৃত্যু কালৰ পিছতো মৃত্যু হোৱাৰ পাছতো দি থৈ গৈছে। গতিকে জুবিন গাৰ্গ ডাঙৰীয়া যিজন ব্যক্তিৰ মৃত্যুৰ সময়ত 20-25 লাখ মানুহ গোট খাইছে, যাৰ মৃত্যুৰ চাঙিখন ধৰিবৰ কাৰণে হাজাৰ মানুহ আগবাঢ়ি আহিছে, য'ত আমি ঘৰৰ কাষত কোনোবা মানুহ মৰিলে মৰিহাললৈ গ'লে ঘৰত আহি গা ধোঁ, তেনে ক্ষেত্ৰত আমি শুনাপাত আমি গৈ দিনে ৰাতি থাকোঁ, গা চা ধোৱা কোনো কথা নাথাকে, য'ত সৰ্বধৰ্মীয় আলোচনা হৈছে, য'ত সৰ্বধৰ্মীয় আলাপ আলোচনা আছে, হিন্দু মুছলমান সকলো ধৰ্মীয় মানুহে আহি পিনে তাত কোনোবাই আপোনাৰ ধৰি লৈছোঁ তেওঁলোকৰ নিজৰ নিজৰ ষ্টাইলত দাদাৰ আত্মা চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে, ন্যায় প্ৰাপ্তিৰ কাৰণে যুঁজ দিছে। সেই জুবিন গাৰ্গৰ ডাঙৰীয়াৰ ক্ষেত্ৰত আমি কি কৰিছোঁ হিন্দু মুছলমান, আমি কি কৰিছোঁ ৰাজনীতি। দাদা নিজে কৈছে পলিটিক্স নকৰিবা বন্ধু। মই বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, মানুহ মৰণশীল, আপুনি মৰিব ময়ো মৰিম, সকলো মৰিব, আমিতো ইমৰ্টেল নহয়। গতিকে মৃত্যুৰ পাছত যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়া আত্মাক লগ পাই যাতে ক'বগৈ পাৰে, মই পৰজনমক বিশ্বাস কৰোঁ যে
কাৰণ ইয়াত স্পেচিয়েল এটা শব্দ লুকাই আছে কাৰণ দাদাৰ অলৌকিকতাৰ পৰা জানিব পাৰি যে তেখেত নৰ্মেল নাছিলে যাতে ক'বগৈ পাৰে যে জুবিন মই একো নহ'লেও মোৰ জীৱন্ত কালত যে যিমান পাপ কৰিলোঁ যিমান মই মানুহৰ ওপৰত মই হিটলাৰী শাসন চলালেও কিন্তু মই তোক হ'লে কিন্তু ন্যায় দি থৈছোঁ যাতে সেই কথাটো যাতে স্পষ্টভাৱে ক'বগৈ পাৰে সেইটো মই বিচাৰিছোঁ আৰু দাদা সেইটোৱে বিচাৰি আছোঁ এটা 100% আৰু দাদা নামেদি সোণাপুৰ জেগাডোখৰতে সৰ্বধৰ্মী এটা প্ৰাৰ্থনা ঘৰ হ'ব লাগে দাদা নামেদি তাত এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা ষ্টুডিঅ' হ'ব লাগে যাতে দুখীয়া নিচিনা আৰু কোনোবা জুবিন জন্ম হ'ব পাৰে আৰু দাদা নামেৰে তাতে এটা মানে জুবিন গাৰ্গ নাইট এভৰি ইয়েৰ হ'ব লাগে ইণ্টাৰনেশ্যনেলি আৰু বিচাৰোঁ যিমানবিলাক 3 ষ্টাৰ আৰু 5 ষ্টাৰ হোটেল আছে অসমত সন্মুখত এটা প্ৰতিমূৰ্তি প্ৰত্যেকজন আপোনাৰ মালিকে বনাব লাগে যাতে তাত আহি পেলাই যাতে মানুহে জানিব আৰু দাদা নামৰ এখন ইউনিভাৰ্চিটি হ'ব লাগে এখন ইণ্টাৰনেশ্যনেল বৰ্ষাপাৰা নিচিনা খেল ষ্টেডিয়াম হ'ব লাগে মানে আমি বিচাৰোঁ দাদাক আমি জীয়াই ৰাখিবলৈ পাৰিম জুবিন গাৰ্গৰ মৃত্যু নাই হোৱা জুবিন গাৰ্গৰ খালী সৃষ্টিখিনিহে ক'ৰবাত নহয় ক'ৰবাত ফুল ষ্টপ হৈছে মানে 38,000 পৰা আৰু এটা গান দাদাৰ মুখেদি নহ'ব আৰু 40টা লেংগুৱেজৰ জেগাত 41টা লেংগুৱেজ দাদা যোগেদি আৰু এটা গান নহ'ব কিন্তু দাদাই যে দুখীয়া নিচিনা মানুহক যে সহায় কৰিছিলে দাদাই যে বিপদত পোৱা মানুহৰ ওচৰলৈ যে তেওঁ আহিছিলে যে দাদাই যে সন্মুখত যে মানুহে চাকৰি পাবৰ কাৰণে যে ৰৈ আছিলে এইখিনি কাম এতিয়া আমি কৰিম দাদাক আমি জীয়াই ৰাখিম আমি কৰিব লাগিব আৰে চাওক প্ৰাণহীন দেহাটো আত্মাৰ জন্ম আছে মৃত্যু নাই আত্মাটো ক'ৰবাত নহয় ক'ৰবাতো থিতাপি লৈছেগৈ গতিকে জুবিন গাৰ্গ ডাঙৰীয়া আদৰ্শখিনি আমি লৈ জীয়াই থাকিম খেলা খতম ইয়াত আকৌ কংগ্ৰেছ বিজেপি ক'বলৈ কি আছে মই যদি কিবা কাৰণে ধৰিছোঁ বোলে আজি বোলে মুছলমানে এগেইনষ্ট কৰিলোঁ তেতিয়া কোনোবা ক'ব মই বিজেপি এতিয়া মই জুবিন দাৰ কাৰণে ন্যায় বিচাৰিছোঁ কোনোবাই কৈছে এই হেনো বোলে গৌৰৱ গগৈৰ লগত কথা পাতিছে বোলে গৌৰৱ গগৈৰ বোলে বিকাশ অসমে অলৰেডি বহিলেই মইতো কালি শুনা পাইছোঁ টিকেট ফাইনেল ডিছপ্ৰপা বোলে গৌৰৱ গগৈৰ লগত বোলে কংগ্ৰেছৰ লগত বহি পেলাই আলোচনা কৰে ডিছপ্ৰপা বোলে টিকেট ফাইনেল আৰে মই যদি ৰাজনৈতিক কথা বতৰা যদি ভাবিলোহেঁতেন মই কাৰোবাৰ চাগে ভৰি মানে পৰি দিলোঁহেঁতেন চাগে বাকীবিলাকে পোৱা নাছিল এনেকুৱা ধৰণৰ কথা আগতে ওলাইছিল যেতিয়া ইনোভাখন লৈছিলে ইনোভাখন লোৱাৰ সময়ত কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই পইচা দিয়া বুলি কৈছিলে ইনোভা ল'বলৈ হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে কটি লাট দি থাকে এতিয়া হিমন্ত বিশ্ব শৰ্মা মই ধৰি থাকোঁ এৰি নিদিওঁতো গম পাই নহয় এতিয়াকে মোক এইটো বেম্বুটো দি পেলাই জেললৈ পঠিয়ায় আৰু এনেকুৱা হ'ল যেন গোটেই অসমত প্ৰথম ইনোভা লোৱা মানুহজন বিকাশ অসম তেনেকুৱা হ'ল কথাটো যেন এই 1500 টকীয়া ভক্তবিলাকে যেন মোৰ ভাগৰ EMI মাৰিবহি সেইটো বেয়া লাগে জানেনে 1500 টকা বুলি 3 মাহ 4 মাহ দৰমহা পোৱা নাছিলে এতিয়া মোৰ এই কথাটো মানে এতিয়া মোক সমালোচনা কৰিবৰ কাৰণে এতিয়া আপুনি পেণ্ডিং থকা প্ৰত্যেক 3 মাহৰ দৰমহা দি দিছে এতিয়া 4,500 5,000কৈ পাইছে এতিয়া সিহঁতৰ এতিয়া চেলাৰীটো কণ্টিনিউ হ'ব খালি মোক এতিয়া মানে মোৰ পাছত লাগি থাকিব লাগিব এটা কথা আপোনালোকে নাভাবিব যে কাৰোবাক ডমিনেট কৰি বহুদিন ৰাজত্ব কৰিব পাৰিম বুলি ডমিনেট নৰ্মেল পাব্লিকক কেতিয়াও কৰিব নোৱাৰে ঠিক আছে আপোনালোকে এটা ছিষ্টেমত যাওক আমি ন্যায় বিচাৰিছোঁ নৰ্মেল পাব্লিকে ন্যায় বিচাৰিছে জাষ্ট ন্যায়টো আপোনালোকে দি দেখুৱাওক আৰু সেইদিনাখন বাক্সাত যাওঁতে এটা কথা গম পালোঁ যে বাক্সাত কিবা খবৰ ল'বলৈ গৈছিলে যিজন ল'ৰাক গুলিয়াইছিল খবৰ ল'ব যাওঁতে পুলিচে ধৰা বুলি মই গম পাইছিলোঁ ফেচবুকত লিখিছিল বাক্সাত তামাম কাহিনী আমি গ'লোঁ তালৈ যাওঁতে বাক্সাত মানে জেগাই জেগাই মোৰ 150-200 ল'ৰা ৰৈ আছে চাহ তাহ খাইছোঁ মোৰ ঘপককৈ মানে এজন মানুহ চকুৱে পৰি গম পালে এজন SB মানুহ মই কৈছোঁ দাদা এইফালে হওক আপুনি SB মানুহ হয় নহয় তাৰপৰা তেখেতে চুচুক চামাক কৰিছে কৈছে হয় বোলে তাৰপৰা কেনেকৈ গম পালে দিছে মই কৈছোঁ মই আপোনালোকৰ বোলো মই চকু চাই গম পাওঁ যে আপোনালোকে কি ধান্দাত বহি আছে সেইদিনাখনি দীপক মেধি ঘৰত খবৰ লৈ আহিলোঁ মই বাকীকেইজনৰ ঘৰত খবৰ ল'ম বুলি ভাবিছিলোঁ বা আপোনাৰ কি কয় এইমছত ভৰ্তি হৈছে তাত খবৰ ল'ম বুলি ভাবিলোঁ জাষ্ট খবৰলৈ ওলাই আহোঁতে পুলিচৰ 4 গাড়ী 5 গাড়ী উইথ ডাঙৰ পুলিচ অফিচ আহি পেলাই মোক মানে আমাৰ গাড়ীখন আমাৰ ইন'ভাখন মানে তেওঁলোকৰ কি কয় বলেৰ'খনে এনেকৈ অভাৰটেক কৰি ৰাখি দিলে তাৰপৰা মোৰ লগত আকাশ আছিলে বিপিন দা আছিলে আৰু হেৰি আছিলে বিক্ৰম আছিলে সিহঁতে মোক নামি যাবলৈ দিয়া নাই যে দাদা মোৰ লগত যাব মানে মোৰ লগত যিকেইজন মানুহ যায় সেইকেইজনো মানে কেতিয়া কোনো কাৰণে মোক এনেকুৱা চিটুৱেশ্যনত অকলে এৰি নিদিয়ে বিপিন দাই গৈ পেলাই নিজে বহিব বিচাৰিছে সেইকাৰণে তেওঁলোকৰ যিখন আপোনাৰ পেট্ৰলিং গাড়ী যে মই বিকাশৰ লগত ময়ো যাম বোলে সিহঁতে নিদিয়ে না বিকাশ অকলে যাব তুলি মেলি লৈ আহিলে মই কৈছোঁ আপোনালোকে ফুৰাব লাগে কাক আৰু ফুৰাই আছে কাক ধৰিব লাগে কাক আৰু ধৰিছে কাক মই যদি জেল দিয়া যদি বুলি জেল দি দিবি কিন্তু ইয়াতে দিব লাগিব বাক্সাত দিব লাগিব এতিয়া বাক্সাত তাত থাকি মই দুদিন আগত কৈছিলোঁ যদি বাক্সাত যদি জেল দিয়ে মোকতো গুৱাহাটী প্ৰত্যেকখন থানাতে গোচৰ আছে তেতিয়া বাক্সাত দিলে এটা কাম কৰিম তেতিয়া 200 চদাল হাতি 600 চদাল কৰি দিম বুলি দি দিলোঁ